এই যে জুবিনদাৰ মৃত্যুৰ ঘটনাটোক লৈ ছ'চিয়েল মিডিয়াত নানান ধৰণৰ বিতৰ্ক চলি আছে। তো মই এই বিতৰ্কৰ ওপৰত দুআষাৰ কথা জাষ্ট মই অসমৰ 3.5 কোটি ৰাইজলৈ জনাব আহিছোঁ। এই যে আজিৰ পৰা দুদিন আগত আমাৰ গৰিমা বৌৱে, জুবিনদাৰ ৱাইফে গৰিমা বৌৱে যিটো জুবিনদাৰ অফিচিয়েল পেজত আহি লাইভত আহি যিটো মন্তব্য ৰাখিছে যে যি হ'ল এই কথাবোৰ এইখিনিতে সমাপ্ত কৰক। অসমবাসী ৰাইজলৈ অনুৰোধ জনাইছে আমাৰ মৰমৰ গৰিমা বৌৱে। তো মই মোৰ পাৰ্চনেল অপিনিয়নটো দিছোঁ। গৰিমা বৌৱে যিখিনি কথা কৈছে মই এইখিনি কথাত একমত হয়। তাক মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যে আপুনি ভাঙি নপৰিব। আপুনি ইমান সোনকালে যদি হাৰ মানি যায়, জুবিনদাৰ এই ৰহস্যময় কাহিনীটো, মই ৰহস্যময় বুলিয়ে কৈছোঁ, এই ৰহস্যময় কাহিনীটো আধৰুৱা হৈ ৰ'ব। ইয়াৰ পিছৰ ডাৰ্ক ৰিয়েলিটিটো আমি জানিব বিচাৰোঁ। এই জুবিনদাৰ লগত একচুৱেলি হৈছিলে কি? এই যে জুবিনদাক ছিংগাপুৰলৈকে লৈ যোৱা হৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা নাটক বনাই, তো ইয়াৰ পিছৰ ডাৰ্ক ৰিয়েলিটিটো আচলতে কি হয় আমি অসমবাসীয়ে জানিব বিচাৰোঁ। বৌ, আপুনি যিটো মতামত দিছে আমি অসমবাসী ৰাইজ একমত নহয় এইটো মতামতত। আৰু জুবিনদাৰ অনুৰাগীলে মোৰ এইটো কুৱেশ্যন, আপোনালোকে যদিহে মোৰ কথাত একমত হয়, আপোনালোকে মোৰ ভিডিঅ'টোৰ তলত এটা সৰু কমেণ্ট কৰি মোৰ মনোবলক সাহস দিব বুলি মোৰ আশা থাকিল। লগতে অসমবাসী ৰাইজক মই এইটোৱে অনুৰোধ কৰিব বিচাৰিম, আপোনালোকে যি মনোবলেৰে জুবিনদাৰ ডাৰ্ক ৰিয়েলিটিটো জানিবৰ কাৰণে যিমান দূৰ আগবাঢ়িছে, আপোনালোকে পিছুৱাই নাহে বুলি মোৰ আশা থাকিল। আমি জুবিনদাৰ মৃত্যুৰ প্ৰতিটো কথা জানিব পাব লাগিব যে একচুৱেলি জুবিনদাৰ লগত হৈছিলে কি। ক'বলগীয়া বহুতে আছে, হয়তো মই ভালদৰে ক'ব পৰা নাই ভিডিঅ'ত, তো বিশেষ একো নকওঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। জয় জুবিন দা, জয় আই অসম।